নমস্কাৰ, আপোনালোকে চাই আছে সত্য। আজি মই উপস্থিত আছোঁ শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহৰ সন্মুখত। আজি গায়ত্ৰী হাজৰিকাৰ জন্মদিন। জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আমাৰ মাজৰ পৰা নোহোৱা হৈছে কিছুদিন আগতে। গায়ত্ৰী হাজৰিকাৰ জোনাক নাছিল বনত, সৰা পাতে পাতে আদি বিভিন্ন গীতে অসমৰ বিভিন্ন সংগীতপ্ৰেমীক সদায় আপ্লুত কৰিছে। এগৰাকী সুন্দৰ কণ্ঠশিল্পী গায়ত্ৰীয়ে অতি কম বয়সতে আমাৰ মাজৰ পৰা বিদায় ল'লে। কিন্তু তেখেতৰ সোঁৱৰণত তেখেতৰ কিছু বন্ধু বান্ধৱী, তেখেতৰ জ্যেষ্ঠ ভাতৃসকলে আজি এটা বিশেষ অনুষ্ঠান আয়োজন কৰিছে আৰু এই অনুষ্ঠানটো আয়োজন কৰিছে গায়ত্ৰী হাজৰিকা সাংস্কৃতিক মঞ্চৰ জৰিয়তে। এই অনুষ্ঠানত গায়ত্ৰী হাজৰিকাৰ বিভিন্ন গীত বা তেওঁৰ যি শিল্পকৰ্ম তাৰ ওপৰত তেওঁলোকে এক অনুষ্ঠান আৰম্ভ কৰিছে। গতিকে আহক আমি গায়ত্ৰী হাজৰিকাৰ এই অনুষ্ঠানৰ মাজলৈ আগবাঢ়োঁ। অসমৰ সুকণ্ঠী গায়িকা গায়ত্ৰী হাজৰিকা, তেওঁক সকলোৱে চিনি পায় গায়িকা হিচাপে, কিন্তু তেওঁৰ আন এটা পৰিচয়, তেওঁ এগৰাকী সংগঠক আছিল। তেওঁৰ এটি অনুষ্ঠান আছে সংগীত জেউতি, সেইখন সংগীতৰ বিদ্যালয়, আৰু এই সংগীত জেউতিৰ পৰা প্ৰতি বছৰে তেওঁ দুটা অনুষ্ঠান আয়োজন কৰিছিল। শাস্ত্ৰীয় সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জানুৱাৰী মাহত এটি অনুষ্ঠান, আৰু অক্টোবৰ মাহত সুগম সংগীতৰ এটি অনুষ্ঠান গীতিমালিকা। এই সংগীত প্ৰদীপ গুৱাহাটীতে প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে, আৰু গীতিমালিকা প্ৰথম বছৰ গুৱাহাটীত, তাৰ পিছৰ বছৰ ডিব্ৰুগড়ত, তাৰ পিছৰ বছৰ মৰিগাঁৱত অনুষ্ঠিত হৈছিল। তাৰ পিছতে আমাৰ কাৰণে খুবেই দুখৰ কথা যে গায়ত্ৰী কৰ্কট ৰোগত আক্ৰান্ত হ'ল আৰু তাৰ পাছত তেওঁ আমাৰ মাজৰ পৰা বিদায় ল'লে। তেতিয়া আমি তেওঁৰ গুণমুগ্ধসকলে আমি সিদ্ধান্ত ল'লোঁ যে আমি গায়ত্ৰী হাজৰিকাৰ উপজা দিনটো আমি প্ৰতি বছৰে 22 ডিচেম্বৰ আজিৰ দিনটো আমি উদযাপন কৰিম, আৰু এই দিনত এটা বছৰত সংগীত প্ৰদীপ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান আৰু আনটো বছৰত গীতিমালিকা অনুষ্ঠিত কৰা হ'ব। এইবাৰ গীতিমালিকা অনুষ্ঠান আয়োজন কৰা হৈছে আজি মাধৱদেৱ প্ৰেক্ষাগৃহত, আৰু অহা বছৰ সংগীত প্ৰদীপৰ অনুষ্ঠান আয়োজন কৰা হ'ব এই 22 ডিচেম্বৰ উপজা দিনতেই। গতিকে আমি আশা ৰাখিছোঁ, এইবাৰ তেওঁৰ গীতসমূহৰ এটি সংকলনো প্ৰকাশ কৰা হৈছে। গতিকে তেওঁৰ গীত, তেওঁৰ সুৰ, তেওঁৰ কথা আৰু তেওঁৰ এই যি আয়োজন, সেই আয়োজনেৰে আমি গায়ত্ৰী হাজৰিকাক প্ৰতি বছৰে আমাৰ মাজত পাই থাকিম, আমাৰ মাজত তেওঁ সজীৱ হৈ থাকিব। আজি গায়ত্ৰীৰ জন্মদিন আচলতে 22 ডিচেম্বৰ, আৰু গায়ত্ৰীৰ এই জন্মদিনটো উদযাপন কৰিছে গায়ত্ৰী হাজৰিকা সোঁৱৰণী সাংস্কৃতিক মঞ্চই। গতিকে এই মঞ্চৰ জৰিয়তে আচলতে যিবোৰ আজি ইয়াত অনুষ্ঠিত হৈছে অনুষ্ঠান, সেই অনুষ্ঠানৰ মাজত বাৰে বাৰে গায়ত্ৰীৰ স্মৃতিয়ে আমনিও কৰিছে, লগতে আশ্বস্তও কৰিছে যে আমিতো এনেকৈয়ে গায়ত্ৰীক আচলতে পাই থাকিম সদায়। গায়ত্ৰী আমাৰ মাজত অমৰ হৈ থাকিব এনেকৈয়ে, কাৰণ গায়ত্ৰীয়ে কেৱল গান গোৱা নাছিলে, গায়ত্ৰীয়ে তেওঁৰ এই প্ৰতিভাৰ জৰিয়তে তেওঁৰ যি সংগীতৰ জ্ঞান যি আহৰণ কৰিছিলে, যি গভীৰ জ্ঞান আহৰণ কৰিছিলে, সেই জ্ঞানেৰে অসমত এখন ৰুচিশীল সমাজ, এখন সংগীতৰ ৰুচিশীল সমাজ গঢ়িবলৈ অবিৰতভাৱে তেওঁ চেষ্টা অব্যাহত ৰাখিছিলে, কৰিছিলেও তেনেকৈ কাম। বহুত
গায়ক গায়িকাৰ সৃষ্টিও কৰিছে গায়ত্ৰীয়ে। গতিকে তাৰ জৰিয়তে এই যে এখন ডাঙৰ সমাজ দি থৈ গৈছে তাই, আৰু সেইখন সমাজে আজি গায়ত্ৰীক জীয়াই ৰাখিব। গায়ত্ৰী নিজৰ কৰ্মেৰে এইদৰে আমাৰ মাজত সদায় জীয়াই থাকিব। গায়ত্ৰী হাজৰিকাৰ কনিষ্ঠ পুত্ৰই আজি মঞ্চত তেওঁৰ মাতৃৰ এটা সুন্দৰ গীত পৰিৱেশন কৰিলে, আৰু সেই গীতটো শুনি মই সঁচাকৈ আপ্লুত হ'লোঁ। আৰু এগৰাকী খুব ভাল বাদ্যশিল্পী, পিয়ানো বজায়, বেছ গীটাৰ বজায় আৰু বহুত কিবা কিবি বজায়। নমস্কাৰ, মোৰ নাম ধ্ৰুৱদীপ হাজৰিকা, ধ্ৰুৱ বুলি মাতে। হয়, নামটো দীঘল কাৰণে আৰু চবে ধ্ৰুৱ বুলি মাতে মোক। আজি যিটো গান গালা তুমি, খুব ভাল লাগিলে। এইটো কাঞ্চনজুংগা চিনেমাখনৰ 2019 জুবিন গাৰ্গৰ চিনেমা আছিলে, তাতে তাৰে গান, মেইন গানটো আছিলে এইটো। অকণমান গুণগুণাই দিবা নেকি? এনেই গান নাগাওঁ, কিন্তু আপুনি কোৱা বাবে আৰু প্ৰীতি ভৰা কবিতাৰে শিৰোনামা তুমি, আলসুৱা আদৰৰো পৰিসীমা তুমি। গায়ত্ৰী হাজৰিকা সোঁৱৰণী সাংস্কৃতিক মঞ্চৰ পৰা এক সংগীত জয়ন্তী বঁটা প্ৰদান কৰিবলৈ লৈছোঁ। এই বঁটাটিৰ উদ্দেশ্য 2024ৰ পৰা 2025লৈ 25ৰ নৱেম্বৰলৈ যিখিনি ছবি নিৰ্মাণ হৈছে, সেই ছবিখিনিৰ পৰা আমি বেষ্ট ফিমেল প্লেবেক ছিংগাৰটো বাছি ওলোৱা হৈছে। সেই এৱাৰ্ডটি আমি প্ৰতি বছৰে কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। সেই এৱাৰ্ডটোত আমি 50,000 টকা আৰু এটা কাষ্টমাইজ এৱাৰ্ড বঁটা আমি ৰাখিছোঁ, আৰু লগতে এখন মানপত্ৰ ৰাখিছোঁ। তাই যিহেতু এক দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল, তাইৰ খুব ইচ্ছা আছিলে কেঞ্চাৰ পেচেণ্টখিনিৰ কাৰণে কিবা এটা কৰি যোৱাৰ। সেয়েহে আমি এই বছৰ আমি দীপশিখা ফাউণ্ডেশ্যনৰ পৰা এগৰাকী কণমানি শিশুক তাইৰ সাহাৰ্য দিছোঁ। আমি 25,000 টকাকৈ প্ৰতি বছৰে দি যাম বুলি ভাবিছোঁ। গায়ত্ৰী হাজৰিকাৰ এই সাংস্কৃতিক অনুষ্ঠান আমি উপভোগ কৰিলোঁ, আৰু আপোনালোকেও নিশ্চয় এই সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিলে। গায়ত্ৰী হাজৰিকা সোঁৱৰণী সাংস্কৃতিক মঞ্চই দুটা ভাল কাম কৰিছে। দুগৰাকী কৰ্কট ৰোগীৰ প্ৰতি তেওঁলোকে যি আৰ্থিক সাহায্য আগবঢ়াইছে, সেইটো এটা খুব ডাঙৰ কাম। আৰু এগৰাকী শাৰীৰিকভাৱে সক্ষম কণ্ঠশিল্পীয়ে যি অপূৰ্ব গীত গাইছে, সেয়াও আপোনালোকক দেখুৱালোঁ। আৰু গায়ত্ৰী হাজৰিকাৰ যি সৃষ্টি আছিল, সেই সৃষ্টিসমূহৰ ওপৰত তেওঁলোকে যি অনুষ্ঠান পৰিৱেশন কৰিলে, সেয়া আপোনালোকে নিশ্চয় দেখিলে। শেষত এটা কথাই ক'ব খুজিছোঁ যে গায়ত্ৰী হাজৰিকাৰ কণ্ঠ অসমবাসীৰ মাজত, অসমীয়াৰ মাজত চিৰদিন জীয়াই থাকিব, কিয়নো গায়ত্ৰী হাজৰিকা এনে এগৰাকী শিল্পী আছিল যাৰ কণ্ঠত আছিল সৰস্বতী, আৰু সেই সৰস্বতীৰ কণ্ঠই বহু সুন্দৰ সুন্দৰ গীত তেওঁ কণ্ঠদান কৰিছিল। আৰু আমি আশা কৰিছোঁ ভৱিষ্যত প্ৰজন্মই গায়ত্ৰীৰ গীতক লৈ চৰ্চা কৰিব, গায়ত্ৰীৰ গীতসমূহ সুন্দৰভাৱে গাবলৈ চেষ্টা কৰিব, আৰু গায়ত্ৰীয়ে যিটো বাট লৈছিল, সংগীতৰ যিটো বাট তেওঁ নিৰ্বাচিত কৰিছিল, সেই বাটেৰেই ভৱিষ্যত শিল্পীসকলে আগবাঢ়িব, তেনে কামনা কৰিছোঁ। চাই থাকিব সত্য।